হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ আমাৰ মাটিখিনিত মানে যিসকল লোকে কাম কৰি আছে তেওঁলোকৰ লগতে বছৰৰ শেষ বুলি এসাঁজ খাবলৈ। আৰু এইপিনে দেখিছেনে বাৰু, ঘৰতে ভাত দালি সকলো বনাই লৈ আনিছোঁ। অকল মাংসটোৱেই ইয়াত বনাম, খৰিটো নাই ইমান বেছি, সেইবাবে আৰু ঘৰতে ভাত চাত বনাই লৈ আহিছোঁ। ইয়াত অকল মাংসটো বনাম। এতিয়া আহি পাই আমি প্ৰথমতে বেড কভাৰ এখন দি পেলাই আঁৰ কৰি লৈছোঁ। আঁৰ মানে কি আৰু, ৰ'দো বহুত দি আছে আৰু বতাহো মাৰি আছে, সেইবাবে আমাৰ মৌ বহিবলৈতো অকণমান ছাঁ লাগিব, গতিকে বেড কভাৰখন আঁৰ কৰি লৈছোঁ। তাৰপাছত এইপিনে দেউতাকে খানা বনাবৰ কাৰণে মানে বতাহ আহে যে, সেইবাবে টিং এখন লগাই লৈছে আৰু ময়ো বস্তুখিনি গাড়ীৰ পৰা এটা এটাকৈ কঢ়িয়াই দিছোঁ। আৰু এইফালে চাওকচোন, মাটিখিনি মানে নতুনকৈ ভৰাইছোঁ যে, টান টান মাটি, সেইবাবে গাঁতটো খান্দিবই পৰা নাই। পাপা কি কৰি আছা? কাম কৰি আছো দেই। ফটো এটা মাৰি দিছোঁ তোমাক। তাৰপাছত এতিয়া গাঁতটোতো খান্দিব নোৱাৰিলে, মাটিখিনি যিহেতু বহুত টান আছিলে, গতিকে আৰু ক'ৰবাৰ পৰা শিলগুটি কেইটামানকে গোটাই পেলাই এনেকৈ পাতিছে আৰু ময়ো এইপিনে আলু চালু কাটি দিছোঁ। আৰু তাৰপাছত হৈ গ'ল আমাৰ মানে জুই চুই জ্বলাইছে আৰু চব ৰেডি হৈ গ'ল। এইপিনে আমাৰ দেউতাকেই বনাইছে আজি খানাটো, মানে মাংসটো, আৰু বাকীখিনিতো বাৰু ঘৰতেই। আৰু আমাৰ ময়ো ঘৰৰ পৰা খেলা বস্তু লৈ আহিছে, পূৰা আজি খেলিম বুলি, মানে ইয়াত বালি খেলিম বুলি আহিছিলে। বালিটো নাই বাৰু, তথাপিও শিলগুটি আৰু মাটি দলি চপৰা এনেকৈ লৈ লৈ খেলিছে। আৰু এইপিনে মই চালাড বনাই আছোঁ। তাৰপাছত এতিয়া আমাৰ খানা খোৱাৰ সময় হৈ গ'ল। মই ভাতটো বাঢ়ি দিছোঁ সকলোলৈকে। তাৰপাছত আমাৰ দেউতাকে দি গৈছে, আৰু তেখেতলোকেও বাৰু চবেই হাতে কামে মিলি কামবিলাক কৰিছে, আৰু নহ'লেতো এনেকৈ উঠি উঠি দলিখিনি ওপৰত দিয়াটো বহুত দিগদাৰ। এইখিনি মাটিখিনি ইমান টান হৈ আছে যে খোজেই পেলাব নোৱাৰি। তাৰপিছত আমাৰ মৌৱে আকৌ সকলোকে ভিডিঅ' কৰি দিছে বোলে, চবেই খোৱা মই ফটো এটা মাৰোঁ দেই, কিন্তু ফটো মাৰিবলৈ তাই চাগে ভিডিঅ'টো অন হৈ আছিলে, সেইবাবে ভিডিঅ'ই কৰিলে। তাৰপিছত আৰু মৌকো দি দিছোঁ, এইপিনে আমাৰ মৌয়েও খাইছে। কেনেকুৱা লাগিছে? সঁচাকেনে? তাৰপাছত সকলোৱে খাই বৈ উঠাৰ পিছত আমিও খাই ল'লোঁ। খাই বৈ উঠিলোঁ আৰু তেখেতলোকো কামত লাগি গৈছে, আৰু গাড়ীখনো যিহেতু লেতেৰা হৈ আছিলে, পানীও আছিলে ইয়াত, সেইবাবে বোলো গাড়ীখনো আমি ধুই লওঁ দুইটা মিলি। কি কৰিছা? আৰু আহিবলগীয়া নতুন বছৰটো সকলোৰে বাবে সুখ শান্তি কঢ়িয়াই আনক। আজিলৈ ইমানেই, ধন্যবাদ।